নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ মৌলবাদী শক্তিৰ পৰা ৰাজ্যবাসীক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীয়ে অসমত আগন্তুক 10-15 বছৰত খিলঞ্জীয়া বাস কৰাটো অতি কঠিন হ'ব অসমত মৌলবাদী শক্তি থকাৰ ইতিমধ্যে প্ৰমাণ পোৱা গৈছে গোৱালপাৰাত পাকিস্তানী উগ্ৰপন্থী সংগঠনেৰে জড়িত 8জনক গ্ৰেপ্তাৰ কৰা হৈছে যেতিয়াই এনআইএ অভিযান চলায় তেতিয়াই অসমৰ পৰা গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী সোণাপুৰৰ উচ্ছেদস্থলীতো ব্যৱহাৰ কৰা হৈছিল ইছলামিক মৌলবাদীৰ শ্লোগান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মৌলবাদী সংগঠনক লৈ কচুতলিৰ ঘটনা আৰু পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱা ঘটনাৰে সংযোগ আছে যোৱা 3 মাহত সন্ত্ৰাসবাদীৰ ডাঙৰ চক্ৰ ঘূৰি আহিছে অসমত য'ত উচ্ছেদ হয় তাত গৈ উচতনি দিয়ে ইহঁতে নিশা এনআইএ অভিযান চলাই গ্ৰেপ্তাৰ কৰে জহিদ ই মহম্মদৰ সৈতে জড়িত লোকক বৰপেটা কৰিমগঞ্জ হিলছৰ ধুবুৰীতো চলিছে এনআইএৰ অভিযান মৌলবাদী শক্তিৰ পৰা ৰাজ্যবাসীক সাৱধান কৰি দিলে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা ব্ৰেকিং নিউজ ৰাজ্যত বিত্তীয় সংকটে লৈছে ভয়াৱহ ৰূপ ভয়ংকৰ বিত্তীয় সংকটত অসম বিত্তীয় সংকটৰ লগত মোকাবিলা কৰিবলৈ প্ৰতিটো বিভাগক ধন ঘূৰাই দিয়াৰ নিৰ্দেশ উন্নয়নৰ নামত মোকলাই দিয়া ধন জমা দিব লাগিব ৰাজকোষত ধন নথকাৰ ফলতে আজিৰে পৰা আনুষ্ঠানিকভাৱে বন্ধ হ'ল জল জীৱন মিছন আঁচনিৰ কাম ঠিকাদাৰসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ঠিকাদাৰসকলে পাবলগীয়া ধন এতিয়া নিদিয়ে ৰাজ্য চৰকাৰে আৰু আনফালে উন্নয়নৰ নামত মোকলাই দিয়া ধন জমা দিব লাগিব ৰাজকোষত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ঋণ লৈ এই অৱস্থা কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ৰাজ্য চলোৱাত বিফল হৈছে বুলি অভিযোগ বিৰোধী দলসমূহৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰেম মছজিদৰ জনাব ইমামলৈ ডাঙৰ উপহাৰ পুনৰ মুছলমানক উপহাৰ দিলে কিং মেকাৰ চন্দ্ৰবাবু নাইডুৱে প্ৰতিমাহে মছজিদৰ ইমাম জনাবক দিব 10,000কৈ টকা মুছলমানক মক্কা দৰ্শন কৰিবলৈ প্ৰদান কৰা হ'ব 1 লাখ টকা পুনৰ সংখ্যালঘু জনতাৰ বাবে মুখ্যমন্ত্ৰী নাইডুৱে ৰূপায়ণ কৰিব আঁচনি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ নিৰ্দেশ চন্দ্ৰবাবু নাইডুৰ সংখ্যালঘুৰ কল্যাণৰ সম্পৰ্কে অনুষ্ঠিত বৈঠকত নাইডুৰ নিৰ্দেশ তৎকালে আঁচনি ৰূপায়ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ বিধানসভা নিৰ্বাচনত সংখ্যালঘু সমাজক দিছিল প্ৰতিশ্ৰুতি নাইডু চৰকাৰে ইতিমধ্যে নিশ্চিত কৰিছে মুছলমানৰ সংৰক্ষণ পূৰ্বে নাইডুৱে আনিছিল মুছলমান মহিলাৰ বাবে দুলখন আঁচনি মুছলমান মহিলাই বিয়াৰ বাবে নাইডুৰ পৰা পায় 1 লাখকৈ টকা উৰ্দু ভাষাক দ্বিতীয় চৰকাৰী ভাষা হিচাপে ঘোষণা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ হজ যাত্ৰীসকলে লাভ কৰিব চন্দ্ৰবাবু নাইডুৰ আৰ্থিক সাহায্য চন্দ্ৰবাবু নাইডুৱে ক'লে টিডিপিয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ'ব উৰ্দু বিশ্ববিদ্যালয় মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণক দিলে চন্দ্ৰবাবু নাইডুৰ এই আঁচনি ঘোষণাৰ পিছতেই পুনৰ ৰাজনীতিত লাগিছে হৈছৈ এনডিএত থাকি মুছলমান প্ৰীতিক সমালোচনা মিত্ৰ দলৰ পুনৰ মুছলমানক এইবাৰ উপহাৰ দিলে কিং মেকাৰ চন্দ্ৰবাবু নাইডুৱে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰখন দেৱলীয়া হ'বলৈ গৈ আছে কেৱল হিতাধিকাৰী সৃষ্টি কৰি আঁচনিসমূহ আনিলে উন্নতি হ'ব নোৱাৰে ৰাজ্য 1250 টকা পাবলৈ চৰকাৰলৈ বাট চাই থাকিলে ৰাজ্যখনৰ উন্নতি হোৱা বুলি ক'ব পাৰি নেকি বুলি প্ৰশ্ন উৎপল শৰ্মাৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল আছুৰ সাধাৰণ সম্পাদক উৎপল শৰ্মা ৰাজ্যত শেহতীয়াকৈ যি বিত্তীয় সংকটৰ সৃষ্টি হৈছে তাক লৈ এইবাৰ সৰব হৈছে আছুৰ সাধাৰণ সম্পাদক উৎপল শৰ্মাই কেৱল হিতাধিকাৰী সৃষ্টি কৰি আঁচনিসমূহ বিতৰণ কৰি অসমক উন্নত কৰিব নোৱাৰে বিজেপি চৰকাৰে ফ্ৰী স্কুটি দিয়া পৰিয়ালসমূহক 1250 টকা অৰুণোদয় আঁচনি পায় 100 টকা পেট্ৰল ভৰাব লাগে ফ্ৰী স্কুটি পোৱা স্কুটিত এই অভিযোগ
উৎপল শৰ্মাৰ ৰাজ্যত শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ঋণ লোৱাৰ ফলত ৰাজ্যত যি বিত্তীয় সংকটৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আসুৰ সাধাৰণ সম্পাদক উৎপল শৰ্মা এইদৰে সৰব হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা, মিয়া শ্ৰমিকসকলক বাধা আৰোপ কৰিছিল সংখ্যালঘু সংগ্ৰাম পৰিষদে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুজনকৈ নেতাক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে। উজনি অসমলৈ মিয়া শ্ৰমিকক বাধা কৰাৰ বাবে আটক নেতা দুগৰাকীক। উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰা দুজন নেতাক আটক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ 2 নেতাক আটক কৰিছে আৰক্ষীয়ে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কলিয়াবৰ জিলা সভাপতি মঞ্জিৰুল ইছলামক আটক। নগাঁও জিলা সভাপতি মুছাব্বিৰ আলী আহমেদক আটক কৰিছে আৰক্ষীয়ে। উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা প্ৰদান কৰিছিল সংগঠনটোৰ একাংশ নেতাই। নিশা ৰূপসীহাটৰ পৰা উজনি অসমলৈ যোৱা 24 গৰাকী শ্ৰমিকক বাধা দিছিল। উজনি অসমলৈ যোৱা শ্ৰমিকক প্ৰায়েই বাধা দি থাকে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই নেতাসকলে আৰু উজনি অসমলৈ যোৱা শ্ৰমিকসকলক বাধা দিয়াৰ বাবে এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুজনকৈ নেতাক আটক কৰিছে আৰক্ষীয়ে। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বতকৈ ক্ৰমাৎ হ্ৰাস পাইছে স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল। অহা 3 মাহত আৰু কমি আহিব। অসমত কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে হাৰিয়ানাত স্মাৰ্ট মিটাৰৰ সপক্ষে আছে কংগ্ৰেছ দল। স্মাৰ্ট মিটাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে। হিমন্ত বিশ্ব শৰ্মায়ে কয়, স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি হোৱা নাই, স্মাৰ্ট মিটাৰত বিল বৰং হ্ৰাসহে পাইছে। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধী ঐক্যমঞ্চ অসমৰ নাম সলনি। এতিয়াৰে পৰা অসম সন্মিলিত মৰ্চা হিচাপে জনা যাব বিৰোধী ঐক্যমঞ্চক। মঞ্চৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰিলে নতুন নাম। দিবলৈছো পৰৱৰ্তী খবৰ। মোদী চৰকাৰৰ ওপৰত খং নৱপ্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ। আমি দেশক তেল, গড়, চাহ দি আছো। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? প্ৰশ্ন জুবিন গাৰ্গৰ। সংবাদমেলত খং উঠিল জুবিন গাৰ্গৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ। আমাৰ প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ক'ব নাজানে। জুবিন গাৰ্গৰ মন্তব্য। মোদী চৰকাৰক সমালোচনা নৱপ্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ। বিজেপিৰ মুখ্যমন্ত্ৰী সলনি নহয়। 2026তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। 2026ত চৰকাৰ আহিলে বিজেপিৰ মুখ্যমন্ত্ৰী সলনি নহয়। 2026তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিৰোধীৰ আসনত কংগ্ৰেছ থাকিবনে তাৰ নিশ্চয়তা নাই। ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন ক'লে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সংবাদমেলত 2026ৰ কথা স্পষ্টকৈ ক'লে ৰাজ্যিক সভাপতিজনে। মুখ্যমন্ত্ৰী এতিয়া হিমন্ত বিশ্ব শৰ্মা। 2026তো আকৌ হৈ আছে হিমন্ত বিশ্ব শৰ্মা। 2026ত কংগ্ৰেছ বিৰোধীত থাকিবনে নাই সেয়া ক'বলৈ টান। কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুকলি ঘোষণা ভৱেশ কলিতাৰ। গৌৰৱ গগৈক তাৎসল্য কৰি ভৱেশ কলিতাই ক'লে 26ৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। দিবলৈছো এটা ভাল খবৰ। যুৱক যুৱতীয়ে প্ৰতিমাহে লাভ কৰিব 5,000কৈ টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। এটা ভাল খবৰ। যুৱক যুৱতীয়ে প্ৰতিমাহে পাব 5,000কৈ টকা। মোদী চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। এই আঁচনিৰ অধীনত দেশৰ 500 শীৰ্ষ কোম্পানীত ইণ্টাৰ্ণশ্বিপ সুযোগ লাভ কৰিব। ইণ্টাৰ্ণশ্বিপৰ বাবে বাছনি হোৱা যুৱক যুৱতীৰ নামত 26 অক্টোবৰত দিয়া হ'ব ধন। কোম্পানীবোৰে 27 অক্টোবৰলৈকে যুৱক যুৱতীসকলক ল'ব ইণ্টাৰভিউ। 2 ডিচেম্বৰৰ পৰা এবছৰীয়া ইণ্টাৰ্ণশ্বিপৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইণ্টাৰ্ণশ্বিপৰ বাবে বাছনি হোৱা যুৱক যুৱতীয়ে প্ৰতিমাহে পাব 5,000কৈ টকা। যুৱক যুৱতীক এবাৰত 6,000 টকা দিয়া হ'ব। ইয়াৰ বাবে 800 কোটি টকা ব্যয় কৰা হ'ব। 12 অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ কাম। দিবলৈছো এটা ভয়ংকৰ খবৰ। আচলতে আমাৰ ৰাজ্য অসমত হ'ব ধৰিছে কি? এইবাৰ ডিব্ৰুগড়ত চাঞ্চল্য। নিজ মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে পুত্ৰই। ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য ঘটনা। কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ। নিজ বাসগৃহৰ ভিতৰতে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। ডিব্ৰুগড় বাণীপুৰত সংঘটিত ঘটনাক লৈ চাঞ্চল্য। মৃত দুৰ্ভগীয়া মাতৃগৰাকীৰ নাম পূৰ্ণিমা গগৈ বুলি জানিব পৰা গৈছে।
গাভৰু পথাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰক। এইবাৰ নিজ পুত্ৰই হত্যা কৰিলে নিজ মাতৃক। অসমত আচলতে হ'ব ধৰিছে কি? ইটোৰ পিছত সিটো ভয়ংকৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে ৰাজ্যত। দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ। ভয়ংকৰ নাও দুৰ্ঘটনা, ৭৮জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভয়ংকৰ নাও দুৰ্ঘটনাত ৭৮গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। নাওখনত আছিল ২৭৮গৰাকী যাত্ৰী, তাৰে ৭৮গৰাকী লোকৰ মৃত্যু। মাত্ৰ ৮০গৰাকী যাত্ৰী কঢ়িওৱাৰ ক্ষমতা আছিল নাওখনত। মিনোফা হ্ৰদত সংঘটিত দুৰ্ঘটনাত মৃত্যু ৭৮গৰাকীকৈ লোকৰ। বিপদসংকুলভাৱে নাওখনে কঢ়িয়াই আনিছিল অধিক যাত্ৰী। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিবলৈ চোৱা বতৰক লৈ এটা জৰুৰী খবৰ। ৱেডাৰ আপডেট। ৰাজ্যজুৰি হ'ব প্ৰবল বৃষ্টিপাত। মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত। দুৰ্গা পূজা পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৰাজ্যত। বৰষুণত স্নান কৰিব পাৰে, পূজাৰ আনন্দ। ৮ অক্টোবৰ পৰ্যন্ত ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বতৰক লৈ আজি ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰিছে য়েল্লো এলাৰ্ট। প্ৰায় ১৭খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, কামৰূপ, দৰং, তামুলপুৰ, ওদালগুৰি আদি জিলাত এলাৰ্ট জাৰি। শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট জিলাতো এলাৰ্ট জাৰি কৰা হৈছে। হোজাই, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং জিলাতো এলাৰ্ট জাৰি। ডিমা হাছাওতো বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। ১৭খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। এইসমূহ জিলাত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যবাসীৰ বাবে।